নমস্কাৰ বন্ধু বান্ধৱীসকল। ২৪ ঘণ্টা পূৰ্বে মিয়া গীত গাই অসমীয়াক দিছিল সংকাৰ। ২৪ ঘণ্টাৰ পিছতে আলতাফ হুছেইন পৰিছে জালত। মিয়া গীত গোৱা আলতাফক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। অব্যাহত আছে সোধা-পোছা। কাৰ প্ৰচলন পৰি আলতাফ হুছেইনে ৰচনা কৰিছিল বাংলাদেশৰ আহিত মিয়া গীত। মিয়া গীত গাই অসমক হুংকাৰ দিয়া আলতাফ হুছেইনক আটক কৰিছে। গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে আলতাফক। মিয়া গীতৰ জৰিয়তে অসমীয়াক হুংকাৰ দিছিল আলতাফে। অসম তোৰ বাপৰ নেকি মন্তব্য কৰিছিল আলতাফে। মিয়া জাগিত নাম পাহৰি যাব বুলি কৈছিল আলতাফে। আটক কৰাৰ পূৰ্বে আত্মগোপন কৰিছিল আলতাফ হুছেইনে। আলতাফৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু হৈছিল গোচৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। পৰৱৰ্তী খবৰ লগত এটা ডাঙৰ খবৰ। মুছলমানক বিভেদ নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। নামাজৰ বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সকীয়নি দিছে। হিন্দু মুছলমানক সমান দৃষ্টিৰে চাওক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। মুছলমানক বিভেদ নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। নামাজৰ বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সকীয়নি দিছে। মুছলমানক বিভেদ নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সদনত নামাজৰ বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীলৈ সকীয়নি। আপুনি এয়া শীঘ্ৰেই বন্ধ কৰক। হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোৱে সমান দৃষ্টিৰে দেখক। কাশ্মীৰতো আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকোঁ। যদি সকলোৰে প্ৰতি সমান সৃষ্টি হয়, দেশখনৰ ছবি সুন্দৰ হ'ব। সময় কাৰো বাবে একে নাথাকে। ভাল সময় ঘূৰি আহিব। এই দেশ একতাৰ এনাজৰীৰ গঢ়া দেশ। এইবাবে ভাৰতক ধৰ্মনিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি জনা যায়। আমি সকলো ধৰ্মকে সুৰক্ষা দিব লাগিব। মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ আহ্বান নেচনেল কনফাৰেন্স মুৰব্বী ফাৰুক আব্দুল্লাৰ। পৰৱৰ্তী খবৰ। ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বতাহ বৰষুণ। প্ৰচণ্ড ধুমুহাত ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ। সাৱধান হওক ৰাজ্যৰ ২০খন জিলাৰ বাসিন্দা। নিশালৈ অধিক ভয়াৱহ হোৱাৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। ৰাজ্যত বতৰে লৈছে ভয়ংকৰ ৰূপ। ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বতাহ বৰষুণ। প্ৰচণ্ড ধুমুহাত ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ। সাৱধান হওক ৰাজ্যৰ ২০খন জিলাৰ বাসিন্দা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আগন্তুক ৩ দিনলৈ বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। বৰপেটা, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ' আৰু দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিতো সতৰ্কবাণী জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, এইকেইটা জিলাত সতৰ্কবাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰ হ'ব পাৰে NRCৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন IAS বিষয়া নীতেশ দেৱ শৰ্মা। মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে চৰকাৰে পিস্তল হাতত দিব লাগে বুলি বিতৰ্কিত পোষ্ট লিখিছিল হিতেশ দেৱ শৰ্মাই। NRCৰ প্ৰৱৰ্তক দিৱেশ কলিতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে। গ্ৰেপ্তাৰ হ'ব পাৰে NRCৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন IAS বিষয়া নীতেশ দেৱ শৰ্মা। NRCৰ প্ৰাক্তন সমন্বয়ক নীতেশ শৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে বিশ্বনাথ চাৰিআলি সদৰ থানাত দাখিল কৰিছে এজাহাৰ। ফেচবুকত বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য কৰি বিতৰ্কত নীতেশ দেৱ শৰ্মা। ৰাজ্যত উজনি নামনি বিতৰ্কিত চলি থকাৰ সময়ত নীতেশ দেৱ শৰ্মাই উজটনি কৰিছে। মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ বিৰুদ্ধে চৰকাৰে পিস্তল হাতত দিব লাগে বুলি বিতৰ্কিত পোষ্ট লিখিছিল ফেচবুকত।
শীঘ্ৰেই অসম আৰক্ষীয়ে তদন্ত কৰি নিতেশ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী সংগঠন